হয়, মই এই মুহূৰ্তত উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ নয়াহাটত। এই ধুবুৰী জিলাৰ নয়াহাটত দেখিবলৈ পোৱা গৈছে ইয়াতে লাইফ ৰাইট ফাউণ্ডেশ্যন, এই লাইফ ৰাইট ফাউণ্ডেশ্যনৰ অধীনত দেখিবলৈ পোৱা গৈছে ইয়াতে মুক্ত বস্ত্ৰ দান ভাণ্ডাৰ বনাইছে। এই মুক্ত বস্ত্ৰ দান ভাণ্ডাৰ বনোৱাৰ কাৰণটো হ'ল ইয়াতে অতিকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহুতো মানুহ ইয়াতে বসবাস কৰে নিশ্চয়কৈ। আৰু এইখন যে যি দান মুক্ত বস্ত্ৰ দান ভাণ্ডাৰ, এই মুক্ত বস্ত্ৰ দান ভাণ্ডাৰৰ পৰা যিহেতুকৈ শীতকালীন ঠাণ্ডাৰ বতৰ, এই ঠাণ্ডাৰ বতৰত বহুতো গৰীব দুখীয়া মানুহে কাপোৰ কানি আদি কিনিব নোৱাৰে, কিন্তু ইয়াৰ পৰা বিনামূল্যে ইয়াৰ পৰা ল'ব পাৰিব। ইয়াৰ পৰা যি ৰাইট লাইফ ফাউণ্ডেশ্যন আছে, ৰাইট লাইফ ফাউণ্ডেশ্যনে বিভিন্ন গৰীব দুখীয়া মানুহক ইয়াৰ পৰা বস্ত্ৰ বিতৰণ কৰে। এই ক্ষেত্ৰত মই মন্তব্য তাৰ আগত যে ইয়াতে মুক্ত বস্ত্ৰ দান ভাণ্ডাৰ আছে, এই মুক্ত বস্ত্ৰ দান ভাণ্ডাৰৰ দৃশ্য মোৰ সতীৰ্থ নিশ্চয়কৈ দেখুৱাব। হয়, এইখনে হ'ল মুক্ত বস্ত্ৰ দান ভাণ্ডাৰ। এই মুক্ত বস্ত্ৰ দান ভাণ্ডাৰৰ পৰা শীতকালীন যি বৰ্তমান শীতৰ বতৰ, এই বতৰত বহুতো গৰীব দুখীয়া মানুহে কাপোৰ কানি কিনিব নোৱাৰে। এই ক্ষেত্ৰত এই মুক্ত বস্ত্ৰ দান ভাণ্ডাৰৰ পৰা বিনামূলীয়াভাৱে গৰীব দুখীয়া মানুহক বস্ত্ৰ বিতৰণ কৰা হয়। এই ক্ষেত্ৰত ইয়াৰে স্থানীয় ব্যক্তি আছে। নমস্কাৰ, আমাৰ ৰাইট লাইফ ফাউণ্ডেশ্যন NGO এটা আমি 2023 আৰম্ভ কৰিছিলোঁ। আজিৰ দিনত আমি বিগত দিনত আমি অক্সিজেন সেৱা আৰু বিনামূলীয়া বস্ত্ৰ দান ভাণ্ডাৰ এখন মুকলি কৰিছিলোঁ। ইয়াৰ পৰা আমি বহুতো গৰীব দুখীয়া মানুহ আহে আমাৰ অঞ্চলত, এই পাগল ছাগল মাৰ্কেট অঞ্চলত দেখা পাওঁ। এইবোৰক আমি ঠাণ্ডাৰ কাপোৰ দিওঁ আৰু লগতে আমাৰ ইয়াতে অক্সিজেনৰ সুবিধাটো আছে, যিটো ক'ভিড কালীনত আমি অক্সিজেন কাৰণে হাহাকাৰ কৰিছিলোঁ। সেই অক্সিজেন আমি ইয়াৰ পৰা বিনামূলীয়াকৈ ছাৰ্ভিচ দি আছোঁ। লগতে মুক্ত বস্ত্ৰ দান ভাণ্ডাৰ এখন আমি তৈয়াৰ কৰিছোঁ। ইয়াৰে কিছু গৰম আৰু শীতকালীনৰ কিছু ঠাণ্ডা গৰম কাপোৰ আৰু কম্বল, এইবোৰ আমাক খুব প্ৰয়োজন হৈছে। বিভিন্ন অঞ্চলৰ গৰীব দুখীয়া মানুহ আমাৰ ইয়াতে আহি আছে। আমি ভাবিছোঁ যে আপোনালোকৰ জৰিয়তে যদি আমি কিছু সহায় বা সহযোগিতা আপোনালোকৰ পৰা পাওঁ বা ৰাইজে আমাক সেৱা আগবঢ়ায়, আমি যাতে মুক্ত বস্ত্ৰ দান ভাণ্ডাৰ আৰু বিনামূলীয়া অক্সিজেন সেৱা আগবঢ়াই থাকিব পাৰোঁ। আমি ইয়াতে আমাৰ এই অঞ্চলত বহুতখিনি মানুহ পাইছোঁ। আমাৰ ইয়াৰ পৰা হস্পিটেল বহুত দূৰত হয়। ইয়াৰ পৰা আমি ধুবুৰী যাব গ'লেও মোটামুটি 1 ঘণ্টামান লাগে। ইয়াৰ পৰা আমি কোকৰাঝাৰ যদিও যাওঁ নিয়াৰবল, তথাপিও আমাৰ 1 ঘণ্টামান লাগে। গতিকে আমি ইয়াৰ পৰা চিৰিয়াছ পেচেণ্ট এটা আমি যদি ইয়াৰ পৰা এম্বুলেঞ্চ দি বা প্ৰাইভেট গাড়ী দিও পঠাওঁ, সেইজন মানুহৰ যদি আমাৰ অক্সিজেন প্ৰয়োজন হয়, আমি ইয়াৰ পৰা দি দিওঁ, মানুহজন সুস্থত যাব পাৰে। আৰু কিছুমান পেচেণ্ট আছে ঘৰতো লগা হয়, আমি ইয়াৰ পৰা ছাপ্লাই দি থাকোঁ। আমি এইটো কণ্টিনিউ আজি বিগত 2 বছৰৰ পৰা কৰি আছোঁ। এতিয়া আমাৰ অক্সিজেন চিলিণ্ডাৰ খুবেই কম। আমি মাত্ৰ 3-4 পিচ অক্সিজেন চিলিণ্ডাৰ দি আমি ইমান বৃহৎ ডাঙৰ এটা অঞ্চল, এই অঞ্চলত আমি যিখিনি ছাৰ্ভিচ দিব লাগে সেইখিনি আমি দিব পৰা নাই। আমাৰ যি লাইফ ৰাইট ফাউণ্ডেশ্যন আছে, এই লাইফ ৰাইট ফাউণ্ডেশ্যনৰ সম্পাদক, এই সম্পাদকৰ পৰাও মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব? হয়, নমস্কাৰ অসমবাসীলৈ। আমি বিগত 2 বছৰ ধৰি আমি ৰাইট লাইফ ফাউণ্ডেশ্যনত ছাৰ্ভিচ দি আছোঁ। গৰীব দুখীয়া মানুহৰ উপকাৰ হাতৰ কাৰণে আমি বিভিন্ন বস্তু ছাপ্লাই দি আছোঁ। কাপোৰ কানি ধৰি অক্সিজেন আৰু বিনামূলীয়াকৈ ব্লাড দান দি আছোঁ। আমি সেয়ে ৰাইজক অনুৰোধ কৰিছোঁ যে শীতকালৰ কাৰণে আমাৰ দুখীয়া গৰীব ৰাইজক দিব লগা একো আৰু নাই। কোনোবাই যদি সহায় কৰে, আমাৰ স্ক্ৰীণত একাউণ্ট নম্বৰ দিয়া থাকিব। সেই একাউণ্ট নম্বৰ দিলে আমি গৰীব মানুহক আমি বিতৰণ কৰিব পাৰিম কাপোৰ। এইটো আমাৰ ৰাইট লাইফ ফাউণ্ডেশ্যনৰ একাউণ্ট হয়। একাউণ্ট নম্বৰটো হ'ল UCBA 0001681 একাউণ্ট নম্বৰটো হ'ল 1681011006888878। এইখিনিয়ে ৰাইজলৈ অনুৰোধ মোৰ, কোনোবাই যদি সহায় কৰিব পাৰে
সেই একাউণ্টত সহায় কৰিলে হৈ যাব এইখিনিয়ে। অসমীয়াত এষাৰি বাক্য আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। এই ক্ষেত্ৰত যি লাইফ লাইট ফাউণ্ডেশ্যন আছে, এই লাইফ লাইট ফাউণ্ডেশ্যনক এই ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ চাকৰিজীৱী আৰু ব্যৱসায়ী বহুতো উচ্চপদস্থ ব্যক্তি আছে, সকলোৱে যাতে এই লাইফ লাইট ফাউণ্ডেশ্যনক দৃষ্টিগোচৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।